হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত পুৱতে শেৱালিক বেয়াকৈ কথা কৈ থাকিব আৰু ঘৰৰ পৰা ওলাই যোৱাৰ কথা ক'ব আৰু সেইখিনি সময়তে সোণ আহিব আৰু তেতিয়া সোণে পুৱতিৰ কথাবিলাক শুনি থাকিব আৰু পুৱতিক তই শেৱালিক কিয় তেনেকৈ কৈছা বুলি সুধিব আৰু সেইজনী তোৰ বৌ হয়, তাইৰ লগত ভালকৈ কথা কবি, মোৰ লগত যেনেকৈ হলেও চলি যাব বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ ৰত্নৰ লগৰজনে ৰত্নক ফোন কৰিব আৰু বহুত ডাঙৰ কথা এটা হ'ল বুলি ক'ব আৰু তেতিয়া ৰত্নই কি বুলি সুধিব আৰু লগৰজনে আমি যে পইচা ইনভেষ্ট কৰিছিলো এইবোৰ হেনো ফ্ৰড। কালি ৰাতি এই কেলেংকাৰীৰ মূল অভিযুক্ত ৰাজ শইকীয়াক পুলিচে গ্ৰেপ্তাৰ কৰিছে বুলি ক'ব আৰু তেতিয়া ৰত্ন চিন্তাত পৰিব। এতিয়াবোৰ ৰত্নই কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ পুৱতি আজি পৰীক বিজয়দাৰ দৰে ল'ৰা যদি এবাৰ আঁতৰি যায় তেতিয়া আৰু তেনেকুৱা ল'ৰা আকৌ নাপাবি বুলি পৰীক ক'ব আৰু তই বেছি শুন কৰি থাকিলে এদিন তই হীৰা হেৰুৱাবি বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সুৰুজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।